কোনোবাই ৰাজপথত তেওঁলোকে আহিব খুজিছে, অহাত আপত্তি নাই, কিন্তু কথা হ'ল যে তেওঁলোকে চৰকাৰ চলাই আছে। গতিকে তেওঁলোক যদি ৰাজপথত আজি আহিব লগা হৈছে ন্যায় বিচাৰি, কাইলৈ ভগৱানে নকৰক CID আৰু SIQ যদি ৰাজপথত ওলাই ন্যায় বিচাৰি, তেতিয়াহে হাহাকাৰ কথা হ'ব, ডাঙৰ কথা হ'ব। মই গতিবিধি ভাল দেখি থকা নাই, সেইকাৰণে কথাটো কৈ যাব খুজিছোঁ। সেই ঘটনা সংঘটিত হোৱা ঠাইত থকা প্ৰত্যেক প্ৰতিগৰাকীকে চুচৰাই আনিব লাগে আৰু তেওঁলোকক জেল হাজতত ৰাখিব লাগে। ব্ৰাইট মানুহ বুলি কৈ, ব্ৰাইট কেৰিয়াৰ থকা বুলি কৈ কাকো সাৰি যাব দিব নোৱাৰি। ব্ৰাইট কেৰিয়াৰ থকা মানুহ অপৰাধী নহ'ব, এনেকুৱা কথাও ক'ব নোৱাৰে। কোনোবা ব্ৰাইট হ'ব পাৰে, কিন্তু ব্ৰাইট হ'লেই অপৰাধী নহ'ব, মৃত্যুৰ কাৰণে দায়ী নহ'ব, এনে কথা হ'ব নোৱাৰে। এনে কথা মানি লোৱা নহয়, মানি লোৱা নহ'ব স্পষ্ট। জুবিন দাৰ লগত ৰাজনীতি নকৰিব, ৰাজনীতি নকৰিব। আমি যিসকলে আনুষ্ঠানিকভাৱে ৰাজনীতি কৰোঁ তেওঁলোককো কৈছোঁ যে ৰাজনীতি নকৰিব জুবিন দাক লৈ। আৰু যিসকলে ৰাজনীতি নকৰোঁ বুলি কৈ, ৰাজনীতি নকৰা যিসকল অৰাজনৈতিক ব্যক্তি, তেওঁলোকে ৰাজনীতি কৰিব নালাগে বুলি কৈ কিছু ইয়াৰ লগত জড়িত মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যি ৰাজনীতি কৰিছে সেইটো বন্ধ হ'ব লাগে, সেইটো বন্ধ হ'ব। স্পষ্ট কথা, ময়ো জুবিন দাৰ দৰে শিকিছোঁ, চিধা কথা কোৱা মানুহ, খোলা কথা কোৱা মানুহ। ময়ো ভয় কৰিবলগীয়া নাই, ভয়ো নকৰোঁ, ৰাজনীতিও নকৰিব আৰু অভিনয়ো নকৰিব। জুবিন দাক লৈ প্ৰাপ্তিৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে, স্বাৰ্থন্বেষী চিন্তাৰে ৰাজনীতিও নকৰিব, নাটকো নকৰিব। কোনোবাই ৰাজপথত তেওঁলোকে আহিব খুজিছে, অহাত আপত্তি নাই, কিন্তু কথা হ'ল যে তেওঁলোকে চৰকাৰ চলাই আছে। গতিকে তেওঁলোক যদি ৰাজপথত আজি আহিব লগা হৈছে ন্যায় বিচাৰি, কাইলৈ ভগৱানে নকৰক CID আৰু SIQ যদি ৰাজপথত ওলাই ন্যায় বিচাৰি, তেতিয়াহে হাহাকাৰ কথা হ'ব, ডাঙৰ কথা হ'ব। মই গতিবিধি ভাল দেখি থকা নাই, সেইকাৰণে কথাটো কৈ যাব খুজিছোঁ। সেই ঘটনা সংঘটিত হোৱা ঠাইত থকা প্ৰত্যেক প্ৰতিগৰাকীকে চুচৰাই আনিব লাগে আৰু তেওঁলোকক জেল হাজতত ৰাখিব লাগে। ব্ৰাইট মানুহ বুলি কৈ, ব্ৰাইট কেৰিয়াৰ থকা বুলি কৈ কাকো সাৰি যাব দিব নোৱাৰি। ব্ৰাইট কেৰিয়াৰ থকা মানুহ অপৰাধী নহ'ব, এনেকুৱা কথাও ক'ব নোৱাৰে। কোনোবা ব্ৰাইট হ'ব পাৰে, কিন্তু ব্ৰাইট হ'লেই অপৰাধী নহ'ব, মৃত্যুৰ কাৰণে দায়ী নহ'ব, এনে কথা হ'ব নোৱাৰে। এনে কথা মানি লোৱা নহয়, মানি লোৱা নহ'ব স্পষ্ট। জুবিন দাৰ লগত ৰাজনীতি নকৰিব, ৰাজনীতি নকৰিব। আমি যিসকলে আনুষ্ঠানিকভাৱে ৰাজনীতি কৰোঁ তেওঁলোককো কৈছোঁ যে ৰাজনীতি নকৰিব জুবিন দাক লৈ। আৰু যিসকলে ৰাজনীতি নকৰোঁ বুলি কৈ, ৰাজনীতি নকৰা যিসকল অৰাজনৈতিক ব্যক্তি, তেওঁলোকে ৰাজনীতি কৰিব নালাগে বুলি কৈ কিছু ইয়াৰ লগত জড়িত মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যি ৰাজনীতি কৰিছে সেইটো বন্ধ হ'ব লাগে, সেইটো বন্ধ হ'ব। স্পষ্ট কথা, ময়ো জুবিন দাৰ দৰে শিকিছোঁ, চিধা কথা কোৱা মানুহ, খোলা কথা কোৱা মানুহ। ময়ো ভয় কৰিবলগীয়া নাই, ভয়ো নকৰোঁ, ৰাজনীতিও নকৰিব আৰু অভিনয়ো নকৰিব। জুবিন দাক লৈ প্ৰাপ্তিৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে, স্বাৰ্থন্বেষী চিন্তাৰে ৰাজনীতিও নকৰিব, নাটকো নকৰিব। কোনোবাই ৰাজপথত তেওঁলোকে আহিব খুজিছে, অহাত আপত্তি নাই, কিন্তু কথা হ'ল যে তেওঁলোকে চৰকাৰ চলাই আছে। গতিকে তেওঁলোক যদি ৰাজপথত আজি আহিব লগা হৈছে ন্যায় বিচাৰি, কাইলৈ ভগৱানে নকৰক CID আৰু SIQ যদি ৰাজপথত ওলাই ন্যায় বিচাৰি, তেতিয়াহে হাহাকাৰ কথা হ'ব, ডাঙৰ কথা হ'ব। মই গতিবিধি ভাল দেখি থকা নাই, সেইকাৰণে কথাটো কৈ যাব খুজিছোঁ। সেই ঘটনা সংঘটিত হোৱা ঠাইত থকা প্ৰত্যেক প্ৰতিগৰাকীকে চুচৰাই আনিব লাগে আৰু তেওঁলোকক জেল হাজতত ৰাখিব লাগে। ব্ৰাইট মানুহ বুলি কৈ, ব্ৰাইট কেৰিয়াৰ থকা বুলি কৈ কাকো সাৰি যাব দিব নোৱাৰি। ব্ৰাইট কেৰিয়াৰ থকা মানুহ অপৰাধী নহ'ব, এনেকুৱা কথাও ক'ব নোৱাৰে। কোনোবা ব্ৰাইট হ'ব পাৰে, কিন্তু ব্ৰাইট হ'লেই অপৰাধী নহ'ব, মৃত্যুৰ কাৰণে দায়ী নহ'ব, এনে কথা হ'ব নোৱাৰে। এনে কথা মানি লোৱা নহয়, মানি লোৱা নহ'ব স্পষ্ট। জুবিন দাৰ লগত ৰাজনীতি নকৰিব, ৰাজনীতি নকৰিব। আমি যিসকলে আনুষ্ঠানিকভাৱে ৰাজনীতি কৰোঁ তেওঁলোককো কৈছোঁ যে ৰাজনীতি নকৰিব জুবিন দাক লৈ। আৰু যিসকলে ৰাজনীতি নকৰোঁ বুলি কৈ, ৰাজনীতি নকৰা যিসকল অৰাজনৈতিক ব্যক্তি, তেওঁলোকে ৰাজনীতি কৰিব নালাগে বুলি কৈ
কিছু ইয়াৰ লগত জড়িত মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যি ৰাজনীতি কৰিছে সেইটো বন্ধ হ'ব লাগে, সেইটো বন্ধ হ'ব। স্পষ্ট কথা, ময়ো জুবিন দাৰ দৰে শিকিছোঁ চিধা কথা কোৱা মানুহ, খোলা কথা কোৱা মানুহ। ময়ো ভয় কৰিবলগীয়া নাই, ভয়ো নকৰোঁ, ৰাজনীতিও নকৰিব আৰু অভিনয়ো নকৰিব। জুবিন দাক লৈ প্ৰাপ্তিৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে স্বাৰ্থন্বেষী চিন্তাৰে ৰাজনীতিও নকৰিব, নাটকো